মিস্টার জীবন সিং দাদা এখন ফুলাম গামছার ক্ষমতা জানাবো আমার পূজা কমিটি আমার স্যার ইতিমধ্যে আহি পাইছে আমি আগত নামটো কৈছিলো যদি স্যার উপস্থিত আছে স্যার এখন আহিলে ভাল হয় এক্ষেত্রে আমার বর্তমান প্রশাসন বিষয়ের আমার যোগীজান চৌধুরী মুখ্য ব্যক্তি দ্বিতীয়তে আমার সেকেন্ড আইসি তীর্থদীপ দত্ত তাদেরকে আমার প্রশাসন বিষয়া এই সম্বর্ধনাখিনি আছে আমি উভয়ের উজ্জ্বল ভবিষ্যৎ কামনা করেছি বহুত বহুত ধন্যবাদ থাকি আমি উভয়ের উজ্জ্বল ভবিষ্যৎ কামনা করেছি আমি আমার মহামান্য জনক আমার আসন দুটি বহার কারণে সুবিধা করে দিয়েছেন আমার কমিটির এক্সিকিউটিভ মেম্বার শিপু বিশ্বাস দিবাকর ওয়ারি ফাউন্ডার অফ টি স্টার ডান্স একাডেমি কোরিওগ্রাফার ইন বড় ফিল্ম ইন্ডাস্ট্রি অ্যাড্রেস ফ্রম রাংহিং কার্বি আংলং আমার দিবাকর ওয়ারি আমার এই দুজন বিচারপতি সকলের হাতচাপতি বেড়াইছ আমার দুজনের কারণে আপোনালোকে আরেকটা ঘোষণা করেছে যেটি ঘোষণা হয়েছে আপোনালোকে আমি জানাবলৈ পাই সুখী হৈছো বা জনা যে সব এটা নৃত্য বা ডান্স কম্পিটিশনত বহু কষ্ট কৰি যিসকল নৃত্যশিল্পী আহে আমি চাওঁ বা বিচাৰোঁ যে এজন যোগ্য আৰু ভাল উপযুক্ত ব্যক্তিয়ে যাতে প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰটো পায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি দুজন জাজেছ আমি দূৰ দূৰণিৰ পৰা নিমন্ত্ৰণ কৰি বা আমন্ত্ৰণ কৰি মাতো তাৰপিছতো এইবাৰ আমি এটা কমিটিৰ ডিচিশ্যন লৈছোঁ থাৰ্ড পাৰ্টি অৰ্থাৎ আমাৰ কমিটিৰ হৈ কমিটিৰ পৰা এটা মাৰ্কিং হ'ব যিটো মিনি মাৰ্কিং য'ত কাৰোবাৰ নাম নিরপেক্ষতা নহব যিজন পারগত যিজন পারফেক্ট যিজন খত বা যিজন যোগ্য তার প্রতি মার্কিং করব সেইজন শিক্ষক হল জ্ঞানদীপ একাডেমির প্রিন্সিপাল আর আমাকে সহায় করে তেখেতে নৃত্যৰ লগত জড়িত আছে আমার অমর শর্মা স্যার আমার মঞ্চে বিচাৰিছো আজি আমার পরবর্তী যেটো নেকি ডান্স কম্পিটিশনত বিচার কৰিব বা মার্কিং কৰিব এই সকলে কৰিব তাৰ পিছতে আমি প্ৰথম দ্বিতীয় আমি পাই যাম আমাৰ প্ৰিয় ডান্সাৰ সকল আৰু এটি অনুৰোধ আপোনালোকৰ পৰা এক মিনিট সময় লৈ বিচাৰো আমি আমাৰ এই মঞ্চত বিচাৰিছিলো প্ৰথমতে আমাৰ 26 নং ৰাজবাড়ী গাঁও পঞ্চায়তৰ এজন ব্যক্তি থাকি গৈছিলে আমাৰ সভাপতি মিস্টার পরিমল বিশ্বাস আপনি যত নাথাকে কিয় পরিমল বিশ্বাস আমি এখেতে বিচাৰিছিলো যদিও তেখেত নাছিল উপস্থিত নাছিলে কিন্তু বৰ্তমান বিচাৰিছো 26 নং ৰাজবাড়ী গাঁও পঞ্চায়তৰ সভাপতি প্ৰাক্তন সভাপতি মিস্টার পরিমল বিশ্বাস আমি উভয়ের উজ্জ্বল ভবিষ্যৎ কামনা কৰিছো ধন্যবাদ থাকি এতিয়া মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ বিশ্বজিৎ ভাইক যেহেতু মোক আমন্ত্ৰণ কৰি আনিছে আৰু মঞ্চৰ লগত জড়িত সকলোকে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া মোৰ যেহেতু কি বেছিছে ডান্স মানে জাজমেণ্ট দিছে এইটো দাদাই আমাক কৈ আছে তো ডান্স আমি costume and then choreo musicality ইয়াৰ বেছিছত জাজ কৰিম আৰু যিমান ডান্সাৰ্ছ আছে ইমান দূৰ পৰা আহিছে মই লিষ্টখন চাইছিলোঁ যেহেতু কিছুমান আছে ডিমাপুৰ আউট অফ ষ্টেট আমাৰ নহয় বাট ইমান দূৰৰ পৰা যে কণ্টেষ্টেণ্ট আহিছে এইটোৱে বহুত ডাঙৰ কথা একচুৱেলি হোজাৰ পৰা আহিছে কাৰ্বি আংলৰ পৰা আহিছে দেন লংকা বহুত মানে ভাল লাগিছে যে ইমান দূৰৰ পৰা কণ্টেষ্টেণ্ট বিচাৰি পাইছে আপোনালোকে দেন আকৌ ইয়া মঞ্চ দিছে ইমান ধুনীয়া মঞ্চ ইয়াৰ পৰা আকৌ
যাতে মানে গাঁৱৰ ডান্সাৰকো বনি কিনি দূৰ টিভি ৰিয়েলিটি শ্ব' যাব পাৰে সেইটোৱে আশা কৰিছোঁ চ' ইমান দীঘলীয়াকৈ নকওঁ সেইটোকে মই সামৰি মাৰিছোঁ থেংক ইউ বহুত বহুত ধন্যবাদ থাকিল এতিয়া মিলি বাইদেউ জাষ্ট যিমানখিনি কয় এটা সৰু আমাৰ যেতিয়া ডান্সাৰসকলৰ কাৰণে কি মেছেজ দিব বিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দোৱা কৰিব নমস্কাৰ আজি ৰাজ উৎসৱত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে মই ইমান দীঘলকৈ নকওঁ মই অকণমানে ক'ম যিমানে ইয়াতে ডান্সাৰ আছে যিমানে পাৰ্টিচিপেণ্ট আছে চবক অল দ্য বেষ্ট অল অফ ইউ ভালকৈ ডান্স কৰিব তোমালোকে আৰু বেছি ক'ব নিবিচাৰোঁ মই চায়ে ক'ম থেংক ইউ বহুত বহুত ধন্যবাদ আমি মিলি বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ শেষ আৰু 30 ছেকেণ্ডৰ ভাষণ আমাৰ পৰিমল দা পৰৱৰ্তী নৃত্যশিল্পী দেৱৰাজ প্ৰধান ইয়াৰ আগতে জানাই যাব বিচাৰিছোঁ Hello, who's our bata? দেৱৰাজ প্ৰধান দোয়াখার যে আমার কোড কি হয়ে গেছে কার কাক সিলেকশন করেছে এইখিনি বার আমি অ্যানাউন্সমেন্ট করে দিই বাকিখিনি দেখা থাকলে কব মই প্রথমতেই আমার মিলিদা ম্যাডাম কি হয়েছে হওয়া না তার প্রতি লক্ষ্য রাখি দোয়াখার কব অনুরোধ রাখিছি নমস্কাৰ আজিৰ কম্পিটিশ্যন বহুত টাফ আছিলে আমাৰ জাজেছৰ কাৰণে চবেই ধুনীয়াই ডান্স কৰিছে আমি বহুত কষ্টেৰে 15টা কেৰিয়াৰ ওলাই পেলাই আকৌ ছেকেণ্ড ৰাউণ্ড কৰিছোঁ চ' এতিয়াতো আমাৰ হাতত ৰিজাল্ট আহিছে মই এটা কথা ক'ব বিচাৰোঁ চবেই ধুনীয়া ডান্স কৰিছে কাৰোবাৰ অকণমান ডিছবেলেঞ্চ হৈছে গ্ৰুপ ডান্সো ধুনীয়া ধুনীয়া কৰিছে বাছ অকণমানৰ কাৰণে কেণ্ডিডেটকেইটাই চিলেক্ট হোৱা নাই সেইটো কাৰণে দুখী হ'ব নালাগে চবেই ধুনীয়া ডান্স কৰিছে ভাল লাগিছে আমাৰ আজিৰ প্ৰগ্ৰামটো বহুত ধুনীয়াকৈ কৰিছে কোনোৱে দুখী নহ'ব বাছ ইমানেই ক'ব বিচাৰোঁ থেংক ইউ ধন্যবাদ থাকিল আমার মিলিদা খোলা রাখার কারণে ধন্যবাদ এতিয়া আমার বিচারপতি দিবাকর দাদা যে কি হয়েছে কি হওয়া না তার প্রতি লক্ষ্য রাখি যিসকলে সিলেকশন হওয়া পারা নাই সেইসকলের প্রতি দোয়াখার ভাষণ আগবঢ়ালে ভাল হয় তার প্রতি উৎসর্গ করে দোয়াখার কলে আমি ভাল পালো হেল্ল' চ' জাজেছ মেমে যিহেতু হৈ গ'ল চেম সেইটোৱে আমাৰ বহুত টাফ হৈছে একচুৱেলি ফাৰ্ষ্ট ৰাউণ্ডত চিলেক্ট কৰাটো টোটেল কণ্ডিশ্যন আমাৰ আছিলে মে বি 60 ৰাইট 60টামান আছিলে তো ইয়াৰ মাজতে আমি 19 উলিয়াইছিলোঁ ফাইনেলৰ কাৰণে তো ফাইনেলত আৰু 19ৰ পাছত এজনটো ঘৰ গুচি গ'ল বোলে তো 18ৰ ফাইনেলিষ্ট মানে হৈছে আৰু ইয়াৰ পাছত 18 জনৰ পৰা 3টা উইনাৰ হোৱাটো মানে বিচাৰাটো বহুত কষ্ট আছিলে আমাক একচুৱেলি বহুত ভাল ভাল ডান্সাৰ আছিলে বাট একটা প্ৰব্লেম হৈছে কি কিছুমানে জুনিয়ৰ ফাইনেলত চিলেক্ট হৈছে সিহঁতে যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড কৰিছে তেতিয়া বহুত ধুনীয়া ডান্স কৰিছে বাট ইন দি ফাইনেল যেতিয়া ফাইনেল হৈছে তাত ধৰা তাক নিশ্চয় হৈছে মানে ইয়াৰ কাৰণেও মাৰ্ক কাটা হৈছে আমি যেহেতু ছেমিফাইনেল ছেমিফাইনেল ফাৰ্ষ্ট ৰাউণ্ডত যেহেতু চিলেক্ট কৰিছিলোঁ ইয়াৰ মাৰ্কটো ইয়াৰ ফাইনেল লগত একো এড হোৱা নাই ইয়াৰ কাৰণে মানে আপোনালোকে যেতিয়া ডান্স কৰিছে ফাৰ্ষ্ট ৰাউণ্ডত বহুত ধুনীয়াকৈ কিছুমানে ডান্স কৰিছিলে তো তাত চিলেক্ট হৈছিলে বাট ইন দি ফাইনেল কি হৈছিল নাজানো যেতিয়া ষ্টুডেণ্ট এটাই বা কণ্টেষ্টেণ্ট এটাই বহুত ধুনীয়া পাৰফৰ্ম কৰে তো জাজেছসকলৰ কি হয় জানে মানে আকৌ এক্সপেক্টেশ্যন বেছি হয় আমি মানে এক্সপেক্টেশ্যন কেলে বাঢ়ে যেহেতু আমি নিজে চিলেক্ট কৰিছোঁ তো আমাৰ নিজৰ দায়িত্ব বুলি ভাবোঁ যে আমি চিলেক্ট কৰা কেতিয়া মানে আকৌ বেছিকৈ ভালকৈ দেখাব ডান্স ফাইনেলৰ কাৰণে যাতে ৰাইজে ভাল পায় তেনেকুৱাই বাট আনফৰ্চুনেটলি কিছুমানে তেনেকুৱাই কৰে এটা গানৰ প্ৰিপেয়াৰ কৰি আহে
বাট যেতিয়া দাদাহঁতে প্ৰগ্ৰাম কৰিছিলে দুটা গান বুলি কৈছে কিন্তু আপোনালোকৰ কিছুমান মিষ্টেক আছে কিয় মানে আপোনালোকে এটা গান প্ৰিপেয়াৰ কৰি আহিছে ফাইনেলৰ কাৰণে চেলেক্ট হ'ল বাট নেক্সট ইন দ্য ফাইনেল আপোনালোকে ইমান খাস ডান্স দেখুৱা নাই আমাৰ ইয়াৰে সেইটো এটা প্ৰব্লেম পাইছোঁ এণ্ড দেন আকৌ বেছিকৈ নকওঁ ৰাতি হৈছে ৰাতি নহয় ৰাতিপুৱা হৈ গৈছে এইখিনিয়ে আৰু যিমান প্ৰাইজ পাব বা নাপাব এইটো কিবা নকৰিব মনত দুখ নকৰিব কাৰণ আমিও বহুত ষ্টেজ প্ৰগ্ৰাম কৰিছিলোঁ আগতে এতিয়াও কৰোঁ ষ্টুডেণ্টকেইটাৰ লগতো কৰোঁ আমি তো আমি বহুত ফেইলিয়াৰ হৈছোঁ বহুত কেইটামান জেগাত জিকিছোঁ কেইটামান জেগাত হাৰিছোঁ হাৰ জিতটো হৈ থাকিব কিন্তু হাৰিছোঁ আজি বোলে মই ইয়াৰ লগত হাৰি গ'লোঁ বা সি মোতকৈ সৰু মই ঘৰৰ লগতে হাৰি গ'লোঁ তেনেকুৱা মানে নাভাবিব আৰু মিষ্টেকটো হৈ যায় কেতিয়াবা ষ্টেজটো আৰু আপোনালোকে যদি কয় ষ্টেজটো কিবা আছিলে বেয়া আছিলে কিবা তেনেকুৱা এক্সকিউজ বিচাৰি কিছুমানে বাট এইটো এক্সকিউজ নিবিচাৰিব কাৰণ যেতিয়া কম্পিটিশ্যন হৈছে যিমান কণ্টেষ্টেণ্ট আছিলে 60 জন আছে 60 জনৰ ইয়াতে নাচিছে কোনো বেলেগ ষ্টেজটো ডান্স কৰা নাই ইয়াৰ কাৰণে কেতিয়াবা মানে কি নিজক একচুৱেলি নিজক ভাল যিমান পালিছ কৰিব পাৰে কৰা বাট ষ্টেজ কিবা কিবি ইমান বদনাম নিদিব আৰু আগত আমিও কৰিছোঁ তেনেকুৱা বাট পাছতকৈ বুজি পাইছোঁ যে নট ষ্টেজত একো প্ৰব্লেম নাই প্ৰব্লেমটো আমাৰ নিজৰ তাত থাকে সেইটো নিজে নিজক বুজিবি আৰু কিবা কৰিলে হ'ল দেই তো থেংক ইউ ছ' মাছ এতিয়া ৰিজাল্টটো শুনা বহুত বহুত ধন্যবাদ থাকিল আমাৰ গাঁৱলৈ কোনো মনত কষ্ট নাৰাখিব তথাপিও আমি এনাউন্সমেণ্ট কৰিব গৈ আছোঁ থাৰ্ড পুৰস্কাৰ যিজন পাবলৈ সক্ষম হৈছে সেইজনৰ নাম মই ক'ম কিন্তু আপোনালোকে হাত চাপ কৰি তেখেতক সম্বৰ্ধনা জনাব বুলি আশা ৰাখিছোঁ থাৰ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছে শালিনী কুমাৰী সকলোৱে এটা হাত চাপ কৰি দিব শালিনী কুমাৰীৰ কাৰণে শালিনী কুমাৰী প্লিজ অন দ্য ষ্টেজ আপোনাক আমাৰ এই মঞ্চত বিচাৰিছোঁ শালিনী কুমাৰী আমাৰ মঞ্চত আহিব লাগে শালিনী কুমাৰী এটা বহুত বহুত ধন্যবাদ থাকিল এয়া শালিনী কুমাৰী এখেতে টোটেল স্কোৰ বোৰ্ডত নাম্বাৰ আনিবলৈ সক্ষম হৈছে 67 স্কোৰ তেখেতে থাৰ্ড পুৰস্কাৰৰ কাৰণে স্থানপ্ৰাপ্ত যিটো পুৰস্কাৰ নেকি আমাৰ সভাপতি আমাৰ মুখ্য উপদেষ্টা ধনবৰালী আৰু জীৱন দা চাৰিজনে আহি আমাৰ থাৰ্ড পুৰস্কাৰটো আৰু কেছ মানিটো দিবৰ কাৰণে অনুৰোধ ৰাখিম আপোনালোকে চাৰিজনে আগবাঢ়ি আহক সোনকালে লগতে এখন ফুলাম গামোচা ৰেডি কৰা ফুলাম গামোচা সুমন সরকার সুমন বিশ্বাস ফুলাম গামোচা রেডি করা প্রথমতে সেখানে তুমি ইয়াতে হয়ে যা और पुरस्कार दिबो कारणे आमार राजधानी जागतेছে आमार मानवर दादा जीवन सिंह डांगलियादेव और लगते खय करब आमार गंगा दास आमार पूजा कमिटिर सभापति आमार मुख्य उपदेष्टा सुभाष राय और देवव्रत सरकार आपनादेर चारजने आहो এটা ফটো ক্লিক কৰিব সকলোৱে ধুনিয়াকে ধন্যবাদ থাকিল একাত্তৰৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো লগতে আমাৰ শিৰণী কুমাৰীক আমি একাত্তৰ যাতে আৰু বহুত ধুনিয়াকৈ আমাৰ মৰম যাচি দিব পাৰে চেকটো দিব কাৰণে চেক অৰ্থাৎ কেশ মানি দিম পুৰস্কাৰটো আমাৰ সভাপতিয়ে তেখেতৰ হাতত চম্পাই দিব বুলি আশা ৰাখিছো সকলোৱে এটা হাত চাপৰি কৰাইছ লগতে এখন ফুলাম গামোচা দিব কাৰণে মই আমাৰ ৰাগ কমিটিৰ এক্সিকিউটিভ মেম্বাৰ কৃষ্ণ বিশ্বল ডাঙৰীয়া দেৱক অনুৰোধ ৰাখিছো ফুলাম গামোচা
ফুলাম গামোচাখিনি ক'ত আছে আচ্ছা গামোচাখিনি ক'ত ৰাখা আছে কোৱা নাই বেয়া নালাগে একো নাই দিয়া মৰমৰ পৰা মৰম দিছো মনৰ পৰা দিয়া ঠিক আছে বেয়া পাব নালাগে গামছা শেষ হৈ গ'ল আমার দ্বিতীয় পুরস্কার পাবলৈ যিজন সক্ষম হৈছে সেইজনক মাতি দিব বিচাৰিছো খবৰতে হাত চাপৰি দিব ৰাস্তা খেলৰ কাৰণে পুরস্কার পাবলৈ সক্ষম হৈছে অজয় দাস আমাৰ মঞ্চত আহিব লাগে সেকেন্ড পুরস্কার এই শালা এই অজয় তোমাৰ যোগ্য আমাৰ নৃত্যশিল্পী এই মঞ্চত অজয় দাস খবৰতে অজয় দাসৰ কাৰণে হাত চাপৰি দিব ৰাইজ বহুত বহুত ধন্যবাদ থাকিল অজয় দাসলৈ অজয় দাসৰ ট্ৰফিটো আগবঢ়াই সেকেন্ড ট্ৰফিটো আগবঢ়াই দিবৰ কাৰণে মই আমাৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে আনন্দ কীৰ্তনীয়া সমজিত বিশ্বাস প্ৰশান্ত মণ্ডল বিমল মণ্ডল ডাঙৰীয়াদেৱ আপোনালোকে আগবাঢ়ি আহক আপোনালোকে তেখেতক বনাব দিয়ক অজয় সকলে আহক ধৰাধৰি কৰি দিয়ক গয়া বিশ্বাস আহক গয়া বিশ্বাস আহক এক মিনিট এটা ফটো ক্লিক কৰিব আৰু সেইসকল ব্যক্তিকে মই অনুৰোধ ৰাখিছোঁ আপোনালোকে কেছ মানিটো দি দিব তেখেতে স্কোৰ বোৰ্ডত নম্বৰ আনিবলৈ সক্ষম হৈছে 68 মাৰ্ক আমি অজয় দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ভাইটি জানে যাতে এনেদৰে আগুৱাই যাব পাৰে আমি ফাৰ্ষ্টটো এতিয়া নিদিওঁ ফাৰ্ষ্টটো একদম লাষ্টত দিম কিয়নো আপোনালোকে বেছি যাব ন যাব নিদিওঁ ন 4th আৰু 5th নিচুকনি নহয় একচুৱেলি আমি খাতৰা পুৰস্কাৰ দিম যিসকলে সেই পুৰস্কাৰটো পোৱাৰ যোগ্য নাম্বাৰ কাটিবই পৰা নাযায় সেম নাম্বাৰ 65 স্কোৰ বোৰ্ডত নাম্বাৰ বুটলি ল'বলৈ সক্ষম হৈছে পোনপ্ৰথমতে মই মাতি দিব বিচাৰিছোঁ ঋষভ শৰ্মা আৰু মিথিকা গয়াৰী প্লিজ আপোনালোকে মঞ্চত আহক ঋষভ শৰ্মা আৰু মিথিকা গয়াৰী আছেনে মিথিকা গয়াৰী প্লিজ আপুনি আহক তেখেতসকলে ফাৰ্ষ্ট ৰাউণ্ডত বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছিল যদিও পৰৱৰ্তী আমাৰ যিসকল বিচাৰপতি আছিলে তেখেতসকলৰ মাৰ্কিঙত সেম নাম্বাৰ দুটা স্কোৰ বোৰ্ডত আহিছে 65 মিথিকা গয়াৰী আচ্ছা মিথিকা গয়াৰী তুমি আমার কাৰ্যালয়ৰ পৰা আমাৰ কমিটিৰ পৰা পইচাটো লৈ যাবা তেখেতসকলক আমি 1000 টকাকৈ এটা কেছ মানি আগবঢ়াই দিবলৈ আগবঢ়াবৰ কাৰণে অনুৰোধ ৰাখিম আমাৰ সভাপতিও ধন্যবাদী আগুৱাই যায় তেখেতসকলক সম্বৰ্ধনাটো কৰে যেন সকলে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো থেংক ইউ ৰেশন আগুৱাই যায় বেষ্ট অফ লাক থাকিল মিথিকা গয়াৰী আছেনে এয়া মিথিকা গয়াৰী এটা ফটো ল'ব মিথিকা গয়াৰী 1000 টকা এটা কেছ মানিৰে সন্মানিত কৰা হ'ল আমাৰ মৰমৰ ভাইটিজন যাতে এনেদৰে আমাক আৰু আগন্তুক দিনলৈ ধুনীয়া ধুনীয়া নৃত্য কৰি দেখাব পাৰে থেংক ইউ তুমি আহিব পাৰা থেংক ইউ এতিয়া শেষৰ আৰু অন্তিম যিজন নেকি প্ৰথম আমাৰ এই ট্ৰফিটো বুটলি ল'বলৈ সক্ষম হৈছে নিজৰ পাৰদৰ্শিকতা দেখুৱাই সেইজন সেই গ্ৰুপ ডান্সটো এনাউন্স কৰিবলৈ গৈ আছো কোন হ'ব বুলি ভাবিছে আপোনালোকে নামটো কওঁনে নকয় ন মই মাতি দিম আপুনি মাতি দিব নেকি আপুনি মাতি দিয়ক কোনে মাতিব
चलाइए वो এইটা অ্যানাউন্সমেন্ট করার আগে আমি আরো একটা অ্যানাউন্সমেন্ট করে বিচাৰিছো মাহি দত্ত আৰু রেশমি দাস আমার দাদা আমার মরমর আমার জেঠপসি আমার জীবন কিংমদায় 1000 টাকারে দেখা কাকু নিশুকনি অত নিশুকনি নহয় মৰমৰ বটা আগবঢ়াইছে মাহি দত্ত প্লিজ কমেন্ট প্লিজ তুমি স্টেজলৈ আহা লগতে ৰেশমি তুমি আহা মইনা ৰেশমি সকলোকে আমি ওয়েলকাম কৰিছো বহুত ভাল নৃত্য কৰিছে এই দুজন কমিউনিকেটৰ এটা হাত চাপত কৰাইছে প্লিজ আপোনালোকে বহুত কষ্ট কৰিছে আমাৰ দাদা সকলক 1000 টাকাৰে সন্মানিত কৰিছে আৰু ফটো ইয়াৰ আগতে আৰু এটা অনুষ্ঠান কৰিব গৈ আছো সব আমাৰ কমিটিখনৰ দায়িত্ব আৰু যিখিনি দৰদি আমাৰ দাদা এতে আমাৰ শক্তি ইয়াৰ আগতে আৰু এটা অনুষ্ঠান কৰি আছো 66 গ্ৰুপ আপোনালোকক আমাৰ মঞ্চত বিচাৰিছো প্লিজ আপোনালোকে আহক আপোনালোকৰ কাৰণে আমি এটা সন্মান আগবঢ়াম বুলি ভাবিছো 66 গ্ৰুপ প্লিজ 66 গ্ৰুপ আহা ইমান ধুনীয়াকে নাচিছে ইমান কণ মানি আমি এতিয়াও কিন্তু ফাৰ্ষ্ট প্ৰাইজটো জনোৱা নাই ফাৰ্ষ্ট প্ৰাইজটো জনোৱা নাই আপোনালোকে থাকিব আৰু কি ধৰে আহা 66 আহা गोदी में বিজনেস আগে না কি কবা ইমান সৰু ময়না তথাপি ইমান ভাল পারফরম্যান্স আমার মৰমৰ দাদা জীবন দা এই 5টা ময়না 60 গ্ৰুপত 500 কৈ এটা সন্মান আগবঢ়াইছে সকলোৱে এটা হাত চাপৰি দিব 60 গ্ৰুপৰ কাৰণে এই যে আমার দাদা আমার দৰদি আমার মেন পাওয়ার মানি পাওয়ার তখন পাওয়ারটো তেখেতে আমাক সকলো সময়তে সহায় কৰি আহিছে আমাৰ দাদা সকলোকে ধুনীয়াকৈ ফটো ল'ব তোমালোকে যা বহুত ভাল লাগিছে থ্যাংক ইউ যা এতিয়া অন্তিম আৰু শেষৰ আমি যেটো এনাউন্সমেন্ট কৰিব গৈ আছো दिल थाम के बचिए शायद दिल निकल सकता है किसी का हार्ट ब्रेक भी हो सकता है तो बोलना चाह रहा हूं फर्स्ट प्राइज तो पाबले सक्षम আছে আমি মঞ্চ বিচাৰিছো 33 জন সকলোৱে হাত চাপৰি দিব 33 জনৰ কাৰণে এই বছৰৰ এই মঞ্চৰ প্ৰথম বিজয়ী বহুত ধুনীয়া নৃত্য কৰিছে আপোনালোকৰ ইচ্ছা দেখা পাইছে ইমান কষ্ট ইমান পৰিশ্ৰমৰ বলত যে আমাৰ এই ময়না তিনিজনীয়ে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আমি সঁচাই প্ৰাউড ফিল কৰোঁ এনেকুৱা জীয়ৰী আমাৰ অসমৰ কোনে কোনে ভৰ্তি হৈ আছে গতিকে এই পুৰস্কাৰটো আমাৰ সকলোৱে মিলি দিব প্ৰথম পুৰস্কাৰটো গতিকে মই প্ৰথমে আমাৰ সভাপতিৰ জীৱনটা প্ৰাইজটো ধৰিব বাকীখিনি এখেত সকলৰ লগত পুৰস্কাৰটো দিয়াত সহায় কৰক আমাৰ সকলো আগবাঢ়ি আহক আমাৰ জাজেছ সকলে আহক জীৱনটা হাতত আমাৰ সভাপতি আহক সকলোৱে চুই দিয়ক সকলোৱে একেলগত দিওঁ সকলোৱে হাত চাপৰি দিয়ক প্লিজ বহুত ধুনীয়া নৃত্য কৰিছে
আমার পুরস্কার একেকসকলে নিত্য সন্তুষ্ট হয়ে আমার প্রথম পুরস্কার দিবলে আমি বাধ্য আমার জাজেস সকল বাধ্য ইয়ার লগে লগে সকলে এক কথা কব পনির পনির বলি তো পনির পনির ইয়ার লগে লগে ক্যাশ মানি তোমার আগবঢ়াই দিছে আমাৰ 3জন জাজেছ আমাৰ জাজেছ 3জনক আগবাঢ়ি আহিবলৈ কাৰণে অনুৰোধ ৰাখিছোঁ আপোনালোকৰ হাতৰ মাধ্যমে আমাক সকলোৱে চুই দিব আমাৰ প্ৰথম পুৰস্কাৰটো এখেতসকলক চবে চুই দিয়ক সভাপতিসকলে চুই দিয়ক ঠিক আছে প্ৰথম পুৰস্কাৰটো পাবলৈ এখেতসকল সক্ষম হৈছে গতিকে সকলোৱে এটা ডাঙৰকৈ হাততালি দিব প্লিজ এই বছৰৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল এটা গ্ৰুপ ফটো মাৰিলে সুমন তুমি এটা গ্ৰুপ ফটো মাৰিবা আমি ধুনীয়াকৈ ধুনীয়া এটা ফটো উঠিম আমাৰ যিসকল আৰু বাকী আছিল ভাই চিক চিক প্লিজ কাম প্লিজ কাম আৰু আমাৰ অজয় আছে আহি যোৱা অজয় দাস আহি যোৱা অজয় দাস শইকীয়া ঋষভ আছানে ঋষভ মিথিংকা গোয়ারি আছে মিথিংকা গোয়ারি আমি একটা গ্রুপ ফটো ললো হয় শালিনী আছানে এটা ধুনীয়াকৈ গ্ৰুপ ফটো মাৰা এটা মাৰকচোন সবুজত তুমি আহি যোৱা ঈশ্বৰত আহি যোৱা